ক্লাছ 10 চেপ্টাৰ 9 সাম এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি। এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি কৰিবলৈ হ'লে আমি কেইটামান কনচেপ্ট লাগিব। এইডালক হৰাইজণ্টেল লাইন বুলি কয়, তোমালোকে জানা। এটা ছাপ'জ দিছ ইজ ওৱান অবজেক্ট, বস্তু এটা আছে, ইয়াত এজন অবজাৰ্ভাৰ। এই অবজেক্টৰ পৰা ইয়ালৈ এই এংগুলটো বা ইয়াৰ পৰা যদি আমি চাওঁ, অবজাৰ্ভ কৰোঁ, এইটোক কয় দিছ এংগুল ইজ কল্ড ANGLE, এংগুল অফ এলিভেশ্যন। এইটো হাইট হয়, দিছ ইজ এংগুল অফ এলিভেশ্যন। আৰু এই লাইনডালৰ পেৰেল এডাল লাইন যদি আমি ইয়াত এনেকৈ ছাপ'জ দিছ ইজ পেৰেল টু দিছ, দেন দিছ এংগুল ইজ কল্ড, এইটো ডিপ্ৰেছড হৈছে, তললৈ আহি গৈছে, এনেকৈ এৰো চাইনটো এনেকৈ হ'ব। তেতিয়া এইটোক কয় এংগুল অফ ডিপ্ৰেশ্যন, এংগুল অফ এলিভেশ্যন এইটো। আৰু এংগুল অফ ডিপ্ৰেশ্যন হ'লে এৰো চাইনটো এনেকৈ হ'ব, মই একেলগে দুইটা নিদিওঁ। এইটোক এংগুল অফ ডিপ্ৰেশ্যন, এলিভেশ্যন এলিভেট হৈছে, ওপৰলৈ উঠি গৈছে, এংগুল অফ এলিভেশ্যন। আৰু এইডাল যিডাল লাইন, এই লাইনডালক কয় লাইন অফ চাইট, লাইন অফ চাইট। দিছ লাইন ইজ কল্ড লাইন অফ চাইট। এতিয়া চোৱা, এংগুল অফ এলিভেশ্যন, এংগুল অফ এলিভেশ্যন মিনছ দিছ এংগুল ইজ অলৱেজ ইকুৱেল টু দিছ এংগুল। হোৱাই? বিকজ দিছ আৰ অল্টাৰনেট এংগুল। এই দুডাল তোমাৰ পেৰেল লাইন, এইডাল ট্ৰেন্সফাৰ্চেল, দিছ আৰ অল্টাৰনেট এংগুল। দিছ ইজ তলত যিটো বেছত যিটো এংগুল হয়, এংগুল অফ এলিভেশ্যন বুলি কয়, আৰু ওপৰত এংগুল অফ ডিপ্ৰেশ্যন বুলি কয়। হাইট এণ্ড ডিষ্টেঞ্চত তোমালোকে তিনিটা ট্ৰিগনমেট্ৰি ৰেচিঅ' জানিব লাগিব। এটা চাইন, এংগুলটো জেনেৰেলি 30, 60 বা 45 ডিগ্ৰী হয়, মই থিতা বুলি ধৰিছোঁ। চাইন থিতা পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনাছ এইটোত আহে, বা কছ থিতা তোমালোকে জানা বেছ বাই হাইপ'টেনাছ। আৰু টেন থিতা পি বাই বি পাৰপেণ্ডিকুলাৰ বাই বেছ। এই তিনিটাক লৈ আমি চামবিলাক হাইট এণ্ড ডিষ্টেঞ্চক কৰিব লাগিব। আৰু ইয়াৰে প্ৰায় 80% চামত টেন থিতা এই ফৰ্মুলাটো আহিব। আমি চামবিলাক কৰিলে গম পাবা। এতিয়া মই দুটা চাম কৰি দিম, সৰু দুটা চাম কৰি দিম। এইখিনি বস্তুৱেই তোমালোকৰ আছে, আৰু সৰু চাম দুটা কৰি দিম। চাম দুটা চাবা। ফাৰ্ষ্ট, দ্য টপছ অফ টু প'লছ of height 20 meter, tops of two poles of height 20 meter and 14 meter are connected by a wire. দুটা পোল আছে, এটা হ'ল হাইট 14 মিটাৰ, এইটো ধৰি ল'লোঁ বেছ, এইটো 14 মিটাৰ হাইট আমি ধৰি ল'লোঁ। আৰু এইটো হাইট কিমান বুলি ক'লে? 20 মিটাৰ, এইটো 90 ডিগ্ৰী দেই, তোমালোকে জানা এইটো হাইট। পোল দুটাৰ এটা 14 মিটাৰ আৰু এটা 20 মিটাৰ। আমি নাম দিব পাৰোঁ, দিছ ইজ ছাপ'জ AB দি দিলোঁ, আৰু এইটো CD নাম দিলোঁ। এইডাল এডাল ৱায়াৰে পোল দুটাৰ টপ দুটা জইন কৰিছে। ইয়াত সেইটোৱে কৈছে, দ্য টপছ অফ টু পোলছ অফ হাইট 20 মিটাৰ এণ্ড 14 মিটাৰ। এটা পোলৰ হাইট 20 মিটাৰ আৰু আনটো পোলৰ হাইট 14 মিটাৰ। টপ দুটা ৱায়াৰ এডালে জইন কৰিছে বাই এ ৱায়াৰ। ইফ দ্য ৱায়াৰ মেক্স এন এংগুল অফ 30 ডিগ্ৰী উইথ দ্য হৰিজেণ্টেল, এই ৱায়াৰডালে, এইডাল হৰিজেণ্টেল লাইন বুলি কয়, মই অলপ আগত কৈ দিছোঁ। আমি এনেকৈ এডাল হৰিজেণ্টেল লাইন ড্ৰ কৰিলোঁ। ৱায়াৰডালে হৰিজেণ্টেল লাইনৰ লগত এই এংগুলটো 30 ডিগ্ৰী কৰিছে বুলি আমাক কুৱেশ্যনটোত কৈছে। মেক্স এন এংগুল 30 ডিগ্ৰী উইথ দ্য হৰিজেণ্টেল, দেন ফাইণ্ড দ্য লেংথ অফ দ্য ৱায়াৰ। হোৱাট উই হেভ টু ফাইণ্ড আউট? AC, লেংথ অফ ৱায়াৰ উলিয়াব লাগে। এতিয়া চোৱা, এৰ পৰা বিলৈকে এইটো হ'ল কিমান? 20 মিটাৰ, আৰু চিৰ পৰা ডিলৈকে CD 14 মিটাৰ। তেনেহ'লে ছাপ'জ দিছ ইজ P, এই পইণ্টটো আমি P বুলি দিওঁ। AP কিমান হ'ব? 20 - 14, AP হ'ল 6 মিটাৰ। আমি AP পালোঁ 6 মিটাৰ। এই এংগুলটো দিয়া আছে, আমি উলিয়াব লাগে AC। আচ্ছা, এতিয়া ইন ট্ৰায়েংগুল APC আমি লিখিব লাগিব। ইন ট্ৰায়েংগুল APC, এংগুল APC ইকুৱেল 90 ডিগ্ৰী। ৰাইট এংগুল ট্ৰায়েংগুলৰ ক্ষেত্ৰতহে আমি ট্ৰিগনমেট্ৰিক ৰেচিঅ' এপ্লাই কৰিব পাৰোঁ। এই বস্তু আমি লিখিব লাগিব। এতিয়া আমি ইয়াত মই অলপ আগত কৈছিলোঁ চাইন কছ বা টেনৰ যিকোনো এটা ল'ব লাগে। এতিয়া চাইন ল'ম নে কছ ল'ম নে টেন ল'ম? আমাৰ এইটো জানো 6 মিটাৰ, আৰু এই বস্তুটো আমি উলিয়াব লাগে। পাৰপেণ্ডিকুলাৰ আৰু হাইপ'টেনিয়াছৰ মাজৰ ৰিলেশ্যনটো কিহত আছে? চাইনত, কছত নে টেনত? চাইনত আছে।
থিটাটো হ'ল 30 ডিগ্ৰী ইন ট্ৰাইংগুল এ পি চি এইটো ট্ৰাইংগুল দেই চাইন থিটা মানে চাইন 30 ডিগ্ৰী পাৰপেণ্ডিকুলাৰ বাই আমি জানো হাইপটেনিউছ ইয়াত পাৰপেণ্ডিকুলাৰ হ'ল কি এ পি মানে 6 হাইপটেনিউছ এ চি আমি উলিয়াব লাগে চাইন 30 চাইন 0 চাইন 30 হাফ তোমালোকে জানা দেয়াৰ ফৰ এ চি কিমান হ'ব 6 2 12 তাৰমানে এ চি যিটো আমাৰ এনচাৰটো হ'ল 12 মিটাৰ এ চি ইকুৱেল 12 মিটাৰ দেয়াৰ ফৰ আমাৰ ৰছীডালৰ যিটো লেংথ মিটাৰ এণ্ড কানেক্টেড বাই এ ৱায়াৰ লেংথ অফ ৱায়াৰ টপ দুটা কানেক্টেড কৰা ৱায়াৰৰ লেংথ এ চি হ'ল 20 মিটাৰ দেয়াৰ ফৰ লেংথ অফ ৱায়াৰ 20 মিটাৰ তলত লিখিম দেই আৰু এটা কুৱেশ্যন মই তোমালোকক দিছোঁ ইফ টু টাৱাৰ অফ হাইট H1 and H2 subtend angle of 60 degree and 30 degree respectively at the midpoint of the line joining their feet then find H1 is to H2 if two tower of height H1 and H2 subtend angle of 60 degree and 30 degree respectively at the midpoint of the line joining their feet then find H1 is to H2 extra question dile 2-3 বার তোমালোকে কুৱেশ্যনটো পঢ়ি লবা কুৱেশ্যন নাম্বাৰ আমি 2 সলিউশনটো কৰোঁ যেতিয়া এক্সট্ৰা কুৱেশ্যনটা দিব 2-3 বাৰ কুৱেশ্যনটো পঢ়ি ল'ব লাগে তাৰ পিছতহে আমি কৰিব পাৰিম ইয়াত এইডাল হ'ল আমাৰ হৰিজেণ্টেল লাইন ফিগাৰটো আমি ফাৰ্ষ্ট ড্ৰ কৰোঁ মিড পইণ্টটো আমি ছাপ'জ মিড পইণ্ট আমি পি দি দিলোঁ এটা আমি ওখকৈ ড্ৰ কৰিব লাগিব এটা চাপৰকৈ ড্ৰ কৰিব লাগিব চাপৰকৈ ড্ৰ কৰা এটা এংগল 30 ডিগ্ৰী এটা 60 ডিগ্ৰী বনাই বুলি কৈছে এইটো 30 ডিগ্ৰী আৰু এই এংগলটো আমি ধৰি ল'লোঁ দিছ ইজ 60 ডিগ্ৰী আৰু এইটোক আমি H1 বুলি ধৰিলোঁ এণ্ড দিছ ইজ H2 আমি নাম দি দিব পাৰোঁ এ বি পি আৰু চি ডি এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী ইয়াত আমি ৰেচিঅ' H1 is to H2 উলিয়াব লাগে আমাক দিয়া আছে দুটা আমাক কুৱেশ্যনটো আকৌ চোৱা ইফ টু টাৱাৰ অফ হাইট H1 and H2 subtend angle 60 degree and 30 degree respectively at the midpoint of the line joining their feet এটা টাৱাৰ হ'ল এ বি H1 আৰু আনটো চি ডি H2 হৰিজেণ্টেল লাইনৰ লগত মিড পইণ্টত তাহাঁতি এটা টাৱাৰে 60 ডিগ্ৰী কৰিলে এটা টাৱাৰে 30 ডিগ্ৰী কৰিলে মিড পইণ্টত আছে 60 ডিগ্ৰী কৰা টাৱাৰটো ডেফিনেটলি বেছি ওখ হ'ব লাগিব তেতিয়াহে ইয়াত 60 হ'ব আৰু এইটো চাপৰ হ'ব লাগিব এইটো যদি আৰু চাপৰ কৰি দিওঁ 30তকৈ এংগলটো আৰু কমি আহিব 25 28 তেনেকুৱা হৈ যাব এতিয়া আমি H1 আৰু H2 ৰেচিঅ' উলিয়াব লাগে দুইটা ৰাইট এংগল ট্ৰাইংগল in triangle ABP angle ABP equal 90 degree এতিয়া এই দুটা বস্তু ইকুৱেল এইটো যদি মানে বিপিটো এক্স বুলি ধৰক পি চিও এক্স হ'ব কাৰণ পি ইজ মিড পইণ্ট অফ বি চি আমি পাৰপেণ্ডিকুলাৰ আৰু বেছৰ ৰিলেশ্যনটো ল'ম মানে টেন থিটা ইকুৱেল পাৰপেণ্ডিকুলাৰ বাই বেছ আমি জানো 60 ডিগ্ৰী ল'ম 60 ডিগ্ৰী 60 হ'লে আমাৰ কি হ'ব 60 হ'লে H1 বাই এক্স 1060 √3 আমি জানো 1000 1031 বাই √3 1045 1 1060 √3 এইবিলাক মুখস্থ কৰিবা H1 বাই এক্স ইয়াৰ পৰা H1 আমি কিমান পাম এক্স ইনটু √3 এইটো ইকুৱেশ্যন নাম্বাৰ 1 দি দিলোঁ ইকুৱেশ্যন নাম্বাৰ এইটো আমি 1 দিলোঁ আকৌ আমি কি কৰিম এতিয়া এইটো ট্ৰাইংগুল ল'ম ইন ট্ৰাইংগুল ডি চি পি এংগুল ডি চি পি ইকুৱেল 90 ডিগ্ৰী in triangle DCP, angle DCP equal 90 degree. Therefore, here to x are the perpendicular H2. 1030 long 1030 H2 by x. Therefore, 1030 degree equal H2 by x. 1030 H2 by x. 1030 1 by √3 jana. Yet H2 by x. ইয়াৰ পৰা আমি H2 উলিয়াম H2 টো যদি ৰাখি দিওঁ x2 ওপৰলৈ যাব x বাই √3 H2 হ'ল কিমান আমাৰ H2 ৰ ওপৰত থাকি গ'ল x2 ওপৰলৈ গ'ল x বাই √3 তাৰমানে H2 x বাই √3 নাও আমি কি উলিয়াব লাগে আমাক কুৱেশ্যনটো এবাৰ চকু ফুৰোৱা H1 is to H2 ৰেচিঅ' উলিয়াব লাগে H1 is to H2 নাও H1 is to H2 তাৰমানে H1 বাই H2 আচলতে H1 মানে কিমান x √3 H1 মানে x ইনটু √3 আমি ওপৰত পাতিম x ইনটু √3 বাই H2 মানে x বাই √3
এইটো আমি কৰিলে আমি কিমান পাম চাবা x ইনটু √3 ইনটু x বাই √3 টো এইটো ডিভাইড হৈ আছিলে ডিভাইডটোক যেতিয়া ইনটু কৰি দিওঁ উল্টা হৈ যায় ওপৰত √3 বাই x x বাই √3 √3 বাই x তেতিয়া x কেঞ্চেল গ'ল √3 ইনটু √3 মানে কি 3 বাই 1 আমি পালোঁ ডেট ইজ 3 বাই 1 আমি কি পালোঁ h1 is to h2 আল্টিমেটলি গৈ 3 বাই 1 পালোঁ h1 is to h2 ইকুৱেল 3:1 এইটোৱে আমাৰ এনচাৰ দুইটা চাম আমি এতিয়া কৰিলোঁ এতিয়া নাম্বাৰ 1ত লেংথ অফ ৱায়াৰ AC E আৰু C লেংথ অফ ৱায়াৰ উলিয়াবলৈ কৈছে AC হ'ল 12 মিটাৰ 20 নহয় দেই 12 মিটাৰ